Hey guys, welcome back to my channel. আজি মই আপোনালোকৰ আগত এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ আৰু সেই ৰেচিপিটোৰ নাম হৈছে ব্ৰেড চপ। সো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এটা কেৰাহীত অলপমান তেল গৰম হ'ব দিম। তেলখিনি যেতিয়া গৰম হ'ব মই ইয়াতে পিয়াজ, নহৰু আৰু জ্বলা এনেদৰে কাটি লৈছোঁ। এইখিনি ইয়াতে দি দিম। তাৰপিছত মই দুটা আলু বইল কৰি এনেদৰে কাটি লৈছোঁ, সেইখিনিও দি দিম। টেষ্টৰ একৰ্ডিং নিমখ দিম, হাফ চামুচ হালধি দিম, 1 চামুচ দালচিনি পাউডাৰ দিম আৰু হাফত থাকিও কম গৰম মছলা দিম। দি ফালে গোটেইখিনি মিক্স কৰি দিম। আমাৰ গোটেইখিনি ভজা হোৱাৰ পিছত মই এনেকুৱা এখন কুৰাছ লৈ কেনে আলুখিনি ভালদৰে পিটিকা কৰি ল'ম। আলুখিনি পিটিকাৰ পিছত মই গেছটো অফ কৰি এইখিনি ঠাণ্ডা হ'বলৈ থৈ দিম। ইয়াতে মই ব্ৰেডবোৰ এনেদৰে সাইডৰখিনি কাটি লৈছোঁ। প্লেটত অলপমান পানী লৈছোঁ। পানী লৈ ব্ৰেডখিনি এনেকৈ অলপমান ভিজাই কেনে আটি ল'ম। পানীখিনি আটি দিয়াৰ পিছত ব্ৰেডখিনি এনেকুৱা হ'ব। মই কেমেৰাটো এখন হাতত ধৰি থকাৰ কাৰণে আপোনালোকক ভালদৰে দেখাব পৰা নাই। এতিয়া আমি যোনখিনি ষ্টাফিং বনাইছিলোঁ সেইখিনি ব্ৰেডত দি দিম। আপোনালোকে ব্ৰেডত বেছিকৈ পানী নিদিব, নহ'লে তেল বহুত এবজৰ্ব কৰিব আৰু খাবলৈ ভাল নালাগিব। খিনি সেভ দি দিম এনেকুৱা। আকৌ হেতু কেৰাহীতে অলপমান তেল গৰম হ'ব দিছোঁ। গৰম হোৱাৰ পিছত ব্ৰেড চপখিনি ইয়াতে দি দিম। গেছৰ ফ্লেমটো আপোনালোকে লো ৰাখিব। ব্ৰেড চপখিনি বেছি ভাজিব নালাগে। যেতিয়া কালাৰখিনি অলপমান চেঞ্জ হ'ব তেতিয়া এটো উলাই দিব। ব্ৰেড চপখিনি কালাৰ চেঞ্জ হৈ গ'ল। মই এইখিনি উঠাই দিম আৰু বাকি ব্ৰেড চপখিনি এনেদৰে ভাজি ল'ম। সো গাইস আমাৰ ব্ৰেড চপ ৰেডি হৈ গ'ল। আপোনালোকে এই ৰেচিপিটো একবাৰ ট্ৰাই কৰি চাব পাৰে, বহুতে ভাল লাগে। আৰু যদি ট্ৰাই কৰি চাই তে মোক কমেন্ট সেকশনত জনাব নাপাহৰিব যে এই ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিল। সো গাইস মোৰ যদি এই ভিডিঅ'টো ভাল লাগে তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। থ্যাংক ইউ এভৰিওয়ান।